নমস্কাৰ দিনটোৰ শিৰোনামলৈ স্বাগতম ষ্টুডিঅ'ত মই জয়ন্ত মাধৱ গোস্বামী বৰ্তমান গুৱাহাটীত আৰু এসপ্তাহ লকডাউনে যথেষ্ট 2 সপ্তাহৰ লকডাউনৰ এতিয়া কোনো প্ৰয়োজন নাই মুখ্য সচিবক গুৱাহাটীত এসপ্তাহৰ লকডাউনৰ পৰামৰ্শ দি স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই মন্তব্য বিধায়ক সাংসদৰ সৈতে আলোচনা কৰি কাইলৈ মুখ্য সচিবে ৰাজহুৱা কৰিব লকডাউন বৃদ্ধি সংক্ৰান্তীয় চূড়ান্ত সিদ্ধান্ত বৰ্তমান গুৱাহাটীত আৰু এসপ্তাহ লকডাউনে যথেষ্ট 2 সপ্তাহ লকডাউনৰ এতিয়া প্ৰয়োজন নাই মুখ্য সচিবক গুৱাহাটীত এসপ্তাহৰ লকডাউনৰ পৰামৰ্শ দি স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই মন্তব্য আপোনালোকে মোক প্ৰশ্ন সুধিব যে লকডাউন কি হ'ব অহাকালি যোৱাকালি নাগৰিক সমিতিসমূহৰ লগত আমাৰ স্বাস্থ্য বিভাগৰ আৰু কামৰূপ জিলাৰ উপায়ুক্তৰ এটা মত বিনিময় হৈছিল নাগৰিক সমিতি সকলে 2 সপ্তাহৰ কাৰণে গুৱাহাটীত লকডাউন কৰাৰ বাবে আৰু 2 সপ্তাহৰ বাবে পোষকতা কৰিছে কিন্তু স্বাস্থ্য বিভাগৰ ফালৰ পৰা আমি অসমৰ মুখ্য সচিব ডাঙৰীয়াক জনাইছো যে another 1 week lockdown will be enough আমাক 2 সপ্তাহ নালাগে তাৰ পিছত আমি ৰেষ্ট্ৰিক্টিভলি যেনেকৈ 7টাৰ পৰা 4টালৈকে on the week 4th আমি খুলি দিব পাৰিম কাৰণ পজিটিভিটি ৰেট has already come down to 21% আৰু যোৱা কালি পৰখি 16% দেখুৱাই আছে গতিকে আৰু এসপ্তাহ যদি আমি পাওঁ তেতিয়ালে পজিটিভিটি ৰেট will come down to 6 to 7% আমি যি ধৰণে কাম কৰি আছো গতিকে স্বাস্থ্য বিভাগে মুখ্য সচিব ডাঙৰীয়াক জনাইছে যে আমাক এসপ্তাহ হলে যথেষ্ট আমাক 2 সপ্তাহৰ প্ৰয়োজন বৰ্তমান সময়ত আমি দেখা নাই decision will be taken by him as a chairman of the disaster management authority আৰু কালি তেওঁলোকে আলাপ আলোচনা কৰি সিদ্ধান্ত ল'ব বাট যদিও নাগৰিক সমিতিয়ে 2 সপ্তাহৰ কথা কৈছে স্বাস্থ্য বিভাগে ভাবে যে 1 week more is enough আৰু এটা সপ্তাহতকৈ আমাক বেছি প্ৰয়োজন নহব আমি মুখ্য সচিব ডাঙৰীয়াক মই ৰাতিপুৱা কৈছো যে সিদ্ধান্ত লোৱাৰ আগতে গুৱাহাটীৰ সংসদ বিধায়কসকলৰ লগতো আপুনি এবাৰ আলোচনা কৰি ল'ব যাতে ইট ইজ এ ডিসিশন বেসড অন কনসেনসাস সকলোৰে লগত যাতে আলোচনা কৰি সিদ্ধান্তটো লোৱা হয় আৰু সংবাদ মেলত আন কেইবাটাও বিষয়ত মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হোম কোৱাৰেণ্টাইন দিয়াটো অসমত আত্মঘাতী সিদ্ধান্ত অসমত 3টা প্ৰজন্ম একেলগে থাকে আইচিএমআৰৰ নিৰ্দেশ মানি হোম কোৱাৰেণ্টাইনৰ অনুমতি দিলে বিপদ অনিবাৰ্য সংবাদ মেলত এই মন্তব্য মন্ত্ৰী হিমন্তৰ একক পৰিয়ালে শৰ্ত সাপেক্ষে পাব হোম কোৱাৰেণ্টাইনৰ অনুমতি যে আমি কেইটামান পৰ্যায়ত হোম আইসোলেশন আমি এলাউ কৰিছো এটা হল যে ওচৰ চুবুৰীয়াৰ আপত্তি থাকিব নালাগিব ওচৰ চুবুৰীয়াৰ যদি কোনো আপত্তি নাথাকে এজন নন সিম্পটমেটিক পেশেন্ট ঘৰত থাকিব পাৰিব তাৰ ওপৰত দ্বিতীয় চৰ্তটো হল তেওঁ ঘৰত থাকিব পাৰিব প্ৰভাইডেড তেওঁৰ ঘৰত বৃদ্ধ দেউতাক মাক নাথাকে যদি কোনোবা লগত বৃদ্ধ দেউতাক মাক আছে তেতিয়াও তেওঁ ঘৰত থাকিব নোৱাৰিব 3 নম্বৰ যদি কোনোবা ঘৰত থাকিব খুজে তেওঁ পালস অক্সিমিটাৰ নিজে কিনি ল'ব লাগিব চতুৰ্থতে তেওঁৰ এজন প্ৰাইভেট ডক্টৰ থাকিব লাগিব যাৰ লগত এভৰি 3 আৱাৰ্ছ তেওঁ নিজৰ পালস অক্সিমিটাৰ ৰেটটো ডিসকাস কৰিব পাৰে চতুৰ্থতে তেওঁ যদি পালস অক্সিমিটাৰত 95ৰ তললৈকে তেওঁ আহিব আৰম্ভ কৰে নিজৰ গাড়ী এখনেৰে গুৱাহাটী মেডিকেল কলেজলৈ অহাৰ ব্যৱস্থা থাকিব লাগিব কাৰণ আমি 108 এম্বুলেন্স দিয়াৰ পৰ্যায়ত আমি নাথাকিমগৈ গতিকে তেওঁ নিজে আহাৰ কাৰণে তেওঁৰ 24 আৱাৰ্ছ তেওঁৰ লগত ড্ৰাইভাৰ আৰু গাড়ী এখন উপলব্ধ থাকিব লাগিব যাতে তেওঁ লগে লগে গাড়ীখন দি আহিব পাৰে আৰু এইখিনি কৰাৰ পিছত তেওঁৰ ঘৰত স্বাভাৱিকভাৱে বোৰ্ড লাগি যাব এইখিনি কৰিম বুলি তেওঁ যদি এগ্ৰিমেন্ট এখন আমাক সহি কৰি দিয়ে তেওঁ যদি আমাক
লিখিতভাৱে জনায় যে কোনোবা এজন পেচেণ্ট ঘৰত থাকিলেও আমাৰ আপত্তি কৰিবলগীয়া একো নাই। পেচেণ্টজনৰ ফ্ৰীডম অফ চইচটোক আমি সন্মান কৰোঁ, কিন্তু তেওঁ বেলেগৰ গাত দিয়াটো বেমাৰ সেইটো আইনমতে গ্ৰহণীয় নহয়। গতিকে বেলেগৰ গাত নিদিলে তেওঁ নিজে নিজৰ দায়িত্ব ল'লে আমাৰ কৰিবলগীয়া একো নাই। ৰাজ্যৰ 14 জিলাত বানৰ ভয়ংকৰ ৰূপ। ডিব্ৰুগড়ত ভাগিল ব্ৰহ্মপুত্ৰৰ ৰিং বান্ধ। ইফালে বিপদসীমাৰ ওপৰেৰে বৈছে লুইতৰ গতি। বৈঠালাংশত জাননী নিদিয়াকৈ কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পই খুলি দিলে 6খনকৈ স্লুইচ গেট। ৰাজ্যত বানৰ সংহাৰী ৰূপ। প্ৰান্তে প্ৰান্তে অনাহাৰে অনিদ্ৰাৰে হাজাৰ হাজাৰ জনতা। ডিব্ৰুগড়ৰ মোহনাঘাটত ৰিং বান্ধ ছিঙি সোমাল পানী। ভঙা আলিত বিভীষিকাময় পৰিস্থিতি। পানীৰ তলত 200 পৰিয়ালৰ ঘৰ বাৰী। কেইটামান বালিৰ বস্তাৰে ভঙা ৰিং বান্ধ ৰোধৰ চেষ্টা বিধায়ক প্ৰশান্ত ফুকন আৰু জলসম্পদ বিভাগৰ। এই বান্ধটোৱে এতিয়া মূল বান্ধ হিচাপে পৰিচিত হৈছে ডিব্ৰুগড় চহৰক বচোৱা মোহনাঘাটৰ পৰা বগীবিল এলেকালৈকে। যিহেতু ইএনডিৰ যিটো মূল বান্ধ, এই বান্ধটো এতিয়া ইয়াৰ পিছফালে থাকে আৰু থাকে যদিও তাৰ এটা 6 কিলোমিটাৰ এলেকা পৰিত্যক্ত অৱস্থাত আছে আৰু বাকী পিছৰ যিটো 9 কিলোমিটাৰ এলেকা এইটো ৰেলে শক্তিশালী ৰূপত বনাই থৈছে। কিন্তু 6 কিলোমিটাৰ এলেকা ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আজিলৈকে কোনো ধৰণৰ মেৰামতি হোৱা নাই। কিন্তু বাকী এইটোৰ ওপৰতে নিৰ্ভৰশীল হৈছে গোটেই ডিব্ৰুগড় চহৰ। গোৱালপাৰা জলেশ্বৰ ৰাজগীতাতো হাহাকাৰ পৰিস্থিতি। বানৰ কোবাল সোঁতত উটি গ'ল কেইবাটাও পৰিয়ালৰ ঘৰ বাৰী। ইফালে দ্বিতীয়টো বানৰ কবলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ব্ৰহ্মপুত্ৰৰ পানীয়ে প্লাবিত কৰিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ বিস্তীৰ্ণ অঞ্চল। উদ্যানৰ মুঠ 183টা বন শিবিৰৰ ভিতৰত মুঠ 18টাই জলমগ্ন। বছৰৰ প্ৰথমটো বানত মৃত্যু হৈছে 41টা বন্যজন্তুৰ। বাক্সাৰ বাগানপাৰাত পাগলাদিয়া নদীৰ পানীয়ে বুৰালে সমগ্ৰ অঞ্চল। পৰা পাগলাদিয়া নৈৰ জলপৃষ্ঠ বৃদ্ধি। বৰমাত 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত তীব্ৰ গৰাখহনীয়া। এই দৃশ্য বজালী পহুমাৰাৰ। জলুগোসাঁই থানত ছিঙিল পহুমৰাৰ মথাউৰি। পাঠশালাকে ধৰি বহু অঞ্চল বানৰ কবলত পৰাৰ আশংকা। ভূটান পাহাৰৰ পৰা নামি অহা নোৱা নৈৰ পানীয়ে দুবাৰকৈ প্লাবিত কৰিলে কলাইগাঁৱৰ বহুকেইখন গাঁও। বানৰ কবলত বোকাখাট মহকুমাও। কুৰুৱাবাহীৰ অন্তৰ্গত চহলা, চৌগুৰি, দীঘলীয়াটি আদি কেইবাখনো গাঁও বানৰ কবলত। বানত বুৰ গ'ল হাজাৰ হাজাৰ বিঘা বড়ো ধানৰ খেতি। গহপুৰত বানে কাঢ়ি নিছে কৃষকৰ আশাৰ সপোন। প্ৰথমটো বানতে বৰদলনি অঞ্চলৰ সকলোৰে বড়ো ধান, আহু ধান নষ্ট হৈছিল। পুনৰ দ্বিতীয়টো বানে তছ নছ কৰিলে কৃষকৰ সপোন। ইফালে টিয়কৰ জাজিমুখত ব্ৰহ্মপুত্ৰৰ পানীয়ে ছিঙিলে পথ। 40খনৰো অধিক গাঁও প্লাবিত। ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইফালে বজালীৰ পহুমাৰা আৰু কালদিয়া নৈৰ বানৰ সংহাৰ। নেৰেনেপেৰা বৰষুণৰ ফলত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে 2খন নৈৰ জলপৃষ্ঠ। গহীনপাৰ আৰু পূব কলৰগুৰিত বাঢ়নি পানীয়ে ছিগিলে জলসম্পদ বিভাগে নিৰ্মাণ কৰা মথাউৰি। মথাউৰি ছিগাৰ পিছত জলমগ্ন হৈ পৰিছে বৃহত্তৰ অঞ্চলটোৰ কেইবাখনো গাঁও। পানীত বুৰ গৈছে বহু পৰিয়ালৰ বাসগৃহ। ইপিনে গহীনপাৰত মথাউৰি ছিগাৰ ফলত ঐতিহাসিক দলুগোসাঁই থানলৈও আহি পৰিছে অশনি সংকেত। ইয়াৰ উপৰিও পহুমাৰা নৈৰ বাঢ়নি পানীত কেন্দুগুৰি কৰ্দৈগুৰি পথটো ছিগাৰ উপক্ৰম হৈছে। পথটোৰ ওপৰেৰে বাঢ়নি পানী বাগৰাত বন্ধ হৈ পৰিছে যাতায়াত। বৃহত্তৰ অঞ্চলটোত বানত আবদ্ধ লোকসকলক উদ্ধাৰৰ বাবে অভিযানত নামিছে SDRFৰ দল। ইফালে চিৰাঙত বান পৰিদৰ্শন কৰিবলৈ গৈ BPF নেতাৰ অথন্তৰ। কলৰ ভূৰত উঠি বান পৰিদৰ্শন কৰিবলৈ লওঁতেই BPF নেতাগৰাকী পিছলি পৰিল পানীত। কিন্তু কোন নেতাৰ ঘটিল এই লতি ঘটি? বানে জলাখলা খুৱাইছে চিৰাংবাসী। বানাক্ৰান্তৰ দুখৰ সমভাগী হ'বলৈ গৈ বন্যাৰ্তৰ কাষলৈ ৰাওনা হ'ল BDC পৰিষদৰ প্ৰাক্তন অধ্যক্ষ পানীৰাম ব্ৰহ্ম। ভূৰত উঠি পানী ফালি ফালি পানীৰামৰ যাত্ৰা। কিন্তু হঠাৎ পিছলি পৰিল। কথম্পি পানীত বাগৰাৰ পৰা নিজকে চম্ভালিলে পানীৰাম ব্ৰহ্মই।
দলীয় নেতাকৰ্মীক লগত লৈ ২ নম্বৰ দাউখানগৰৰ পৰা চতু নীলিবাৰীলৈ গৈ আছিল আগন্তুক বিটিচি নিৰ্বাচনৰ কাজলগাঁও সমষ্টিৰ BPFৰ প্ৰাৰ্থী পানীৰাম ব্ৰহ্ম। নিৰ্বাচনী যুঁজত খোপনি টান কৰাৰ পূৰ্বেই কলৰ ভূৰত খোপনি হেৰুৱাই এইদৰেই পিছলি পৰিল পানীৰাম ব্ৰহ্ম। বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট। লকডাউন কৰোনা ভীতি এই সকলোৰে মাজত হঠাৎ আৰম্ভ হ'ল এখন চিনেমাৰ শ্বুটিং। এই শ্বুটিঙত মুখ্য ভূমিকাত অৱতীৰ্ণ হ'ল ৰাজ্য চৰকাৰৰ এগৰাকী গুৰুত্বপূৰ্ণ মন্ত্ৰী। মন্ত্ৰীৰ মতে নৱপ্ৰজন্মক উৎসাহিত কৰিবৰ বাবেই হেনো লোৱা হ'ল এই পদক্ষেপ। কৰোনা ভীতিৰ মাজতে হঠাৎ মানুহৰ হিজিবিজি, শিলদল ভাঙি আহিছে মানুহ। আহিছে ইখনৰ পিছত সিখন VVIP বাহন, সাজু কৰা হৈছে যন্ত্ৰপাতি, আকাশত ঘূৰিছে ড্ৰোন, কেমেৰা লৈ সাজু দৃশ্য গ্ৰহণকাৰী। কি চলিছে? কোনো নতুন ছবিৰ শ্বুটিং? হয়, চিনেমাৰ নাম ভুঁই ৰোৱা দিন। লোকেশ্যন কাজিৰঙাৰ পথাৰ। ছবিৰ মুখ্য ভূমিকাত কৃষিমন্ত্ৰী অতুল বৰা। লাইট, কেমেৰা, একশ্যন। ভুঁই ৰুইছে অতুল বৰাই। শনিবাৰে কাজিৰঙাৰ ভোগীবাঢ়নী গাঁৱত বোকাখাত কৃষি বিভাগ আৰু ডিৰিং দ্বীপলৈ বহুমুখী কৃষি কল্যাণ সমিতিৰ যুটীয়া উদ্যোগত আয়োজন কৰা ভুঁই ৰোৱা দিন নামৰ অনুষ্ঠানত ভুঁই ৰুলে কৃষিমন্ত্ৰী অতুল বৰাই। বেলেগে মাটি চহোৱাৰ যেন দৰকাৰেই নহ'ল, মানুহৰ খোজত পিঠা হ'ল পথাৰৰ বোকা। কোমল মাটি পাই খৰকৈ মন্ত্ৰীয়ে বহুৱাই গ'ল কঠীয়াৰ গোজ। বিভাগৰ যৌথ সহযোগত ডিৰিং দ্বীপলৈ কৃষি কল্যাণ সমিতিয়ে কামখিনি কৰিছে। আমি বীজটো দিছোঁ, সাৰ দিছোঁ, যিমান ছাপোৰ্ট দিব লগা হয় আমি দিবলৈ চেষ্টা কৰিছোঁ। মূল উদ্দেশ্য হৈছে যে কৃষকক উৎসাহিত কৰা, কৃষি ক্ষেত্ৰখনলৈ যাতে নতুন প্ৰজন্মৰ আগমন ঘটে। আৰু যোৱা 4টা বছৰত কৃষি ক্ষেত্ৰখনলৈ কিছু পৰিৱৰ্তন যে আহিছে তাত কোনো সন্দেহ নাই, মই নিজেও উপলব্ধি কৰিছোঁ। নতুন প্ৰজন্মক কৃষি ক্ষেত্ৰলৈ আকৰ্ষিত কৰাৰ বাবে হেনো এই কাৰ্যসূচী ল'লে অতুল বৰাই। ডিৰিং দ্বীপলৈ বহুমুখী কৃষি কল্যাণ সমিতিয়ে দেশত কৰোনাৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ পিছৰে পৰা চৰকাৰে কৃষিখণ্ডত অধিক গুৰুত্ব প্ৰদান কৰিছে বুলি মন্তব্য কৰি অতুল বৰাই কয়, প্ৰধানমন্ত্ৰীয়ে 2022 চনক ভিত্তি হিচাপে লৈ একেডোখৰ মাটিতেই যাতে অধিক খেতি কৰিব পাৰে তাৰ বাবে বিশেষ আঁচনি গ্ৰহণ কৰিছে। কাজিৰঙাৰ পৰা বিতুপন বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। বটদ্ৰৱাৰ শালিধানৰ পথাৰত অচিন ৰোগৰ উপদ্ৰৱ। নিশাৰ ভিতৰতে অচিন পোকে এফালৰ পৰা খাই তহিলং কৰিছে শ শ বিঘা শালি ধানৰ খেতি। কিন্তু ইয়াৰ মাজতে অচিন পোকৰ উপদ্ৰৱ ৰোধৰ বাবে কৃষি বিভাগে দিলে এক অদ্ভুত পৰামৰ্শ। কৃষি বিভাগত মাজে মাজে ওলাই থাকে আজব ফৰ্মুলা। এবাৰ নগাঁও কৃষি বিভাগৰ বিষয়াই এক ফৰ্মুলা উদ্ঘাটন কৰিলে। এতিয়া তেওঁলোকে দিয়া ফৰ্মুলাত মূৰ ঘূৰণি উঠিছে খেতিয়কৰ। শালি ধানৰ পথাৰত অচিন পোকৰ আক্ৰমণ ৰোধিবলৈ কেৰাচিন তেলেৰে পোক মাৰিবলৈ অদ্ভুত পৰামৰ্শ নগাঁও কৃষি বিভাগৰ। কৰোনা মহামাৰীৰ লগতে বানপানীয়ে বাৰুকৈ ক্ষতিগ্ৰস্ত কৰিছে ৰাজ্যৰ কৃষকসকলক। এতিয়া আকৌ ভূতৰ ওপৰত দানৱ পৰা দি ধান খেতিত দেখা দিছে এক অচিন পোকে। নিশাটোৰ ভিতৰতে অচিন পোকে খাই তহিলং কৰিছে হাজাৰ হাজাৰ বিঘা ধান খেতি। ইয়াকে লৈ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ কেইবাখনো গাঁৱৰ কৃষকৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। 7 বিঘা ৰুইছিলোঁ, এই 7 বিঘাত এইটো এমাহ ধৰিছে আৰু ৰাইজতো প্ৰত্যেকই আছে। আপোনালোকে চাব, এইফালে যদি যায় এইফালেও দেখিব প্ৰত্যেকৰ ঘৰে মানে কাৰোবাৰ 2 বিঘা, কাৰোবাৰ 4 বিঘা এনেকৈ প্ৰত্যেকতে লাগি লাগি গৈ আছে। বেয়া পোক আহিছে একেবাৰে, একে চাফা কৰি লৈ গৈছে, নহ'লেবা খেতি চেচেই হ'ব, খেতি নহ'ব এইবাৰ। কৰোনাৰ আতংকৰ সময়তে কৃষকসকলে কপালৰ ঘাম মাটিত পেলাই শালি ধান ৰোৱা এমাহ পাৰ নহওঁতেই অচিন পোকে এনেদৰে ধ্বংস কৰাত দিক বিদিক হেৰুৱাইছে কৃষকসকলে। কৃষকৰ বহু অনুনয় বিনুনয়ৰ পিছত নগাঁও কৃষি বিভাগৰ কেইজনমান বিষয়াই ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰিয়ে দায়িত্ব সামৰিলে। এইসমূহ অচিন পোক নিৰাময়ৰ বাবে
কোনো ধৰণৰ কীটনাশক দৰৱ দিয়াৰ ব্যৱস্থা নকৰি কেৰাচিন তেল প্ৰয়োগ কৰিবলৈ পৰামৰ্শ দিয়ে নগাঁও জিলা কৃষি বিভাগৰ এনে অদ্ভুত পৰামৰ্শক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ বেবেজিয়াৰ পৰা ভাস্কৰ জ্যোতি শইকীয়া ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট দিনটোৰ শিৰোনামৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে সময় হ'ল খন্তেক সময়ৰ বাবে বাণিজ্যিক বিৰতিৰ আপুনি চাই আছে দিনটোৰ শিৰোনামৰ এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ গুৱাহাটীত এসপ্তাহৰ বাবে বৃদ্ধি কৰা হ'ল লকডাউন 19 জুলাইলৈ বাহাল থাকিব লকডাউন মুখ্য সচিবে জাৰি কৰিলে সম্প্ৰসাৰিত লকডাউনৰ নিৰ্দেশনা 12 জুলাইৰ পৰা 19 জুলাইলৈ প্ৰযোজ্য হ'ব নতুন নিৰ্দেশনা গুৱাহাটীত আৰু এসপ্তাহলৈ বৃদ্ধি লকডাউন এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ দিনটোৰ শিৰোনামত আমি জনাইছো এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ 12 জুলাইৰ পৰা 19 জুলাইলৈ থাকিব লকডাউন 19 জুলাই সন্ধিয়া 7 বজালৈ বলবৎ থাকিব লকডাউন লকডাউনৰ সময়ছোৱাত বিনা কাৰণত ঘৰৰ পৰা ওলোৱাত বাধা কেৱল স্বাস্থ্যজনিত কাৰণতে পাৰিব ওলাবলৈ কোনো বাহন চলাচল কৰিব নোৱাৰিব এই লকডাউনত ব্যক্তিগত বাহনেৰে যাতায়াততো বাধা আৰোপ কৰা হৈছে সকলো চৰকাৰী ব্যক্তিগত কাৰ্যালয় বন্ধ থাকিব ব্যৱসায়িক প্ৰতিষ্ঠান কেৱল একাষৰীয়া গেলামাল দোকান খুলিব পাৰিব এই লকডাউনত সোমবাৰৰ পৰা শুকুৰবাৰলৈ খুলিব পাৰিব গেলামালৰ দোকান পুৱা 9 বজাৰ পৰা 4 বজালৈ গেলামাল দোকান খোলাৰ অনুমতি মাস্ক হেণ্ড গ্লোভছ ব্যৱহাৰ কৰিব লাগিব গ্ৰাহক বিক্ৰেতাই বন্ধ থাকিব উদ্যোগসমূহ বন্ধ থাকিব ৰাজহুৱা যাতায়াত সেৱা লগতে বন্ধ থাকিব হোটেল ৰেষ্টুৰেণ্ট বন্ধ থাকিব সকলো ধৰ্মীয় অনুষ্ঠান ইফালে মৃতদেহ সৎকাৰ কৰাৰ সময়ত একত্ৰিত হ'ব পাৰিব কেৱল 20 জন কেৱল জৰুৰীকালীন সেৱাৰ অনুমতি ঘৰে ঘৰে বিক্ৰী কৰিব পাৰিব ফল-মূল শাক-পাচলি পুৱা 8 বজাৰ পৰা বিয়লি 2 বজালৈকে এই অনুমতি প্ৰদান কৰা হৈছে ইফালে সোমবাৰৰ পৰা শুকুৰবাৰলৈ এই সেৱা অত্যাৱশ্যকীয় সামগ্ৰী আৰু ফল-মূল শাক-পাচলিৰ ক্ষেত্ৰত ই-কমাৰ্চৰ অনুমতি প্ৰদান কৰা হৈছে পুৱা 10 বজাৰ পৰা 4 বজাৰ ভিতৰত দিয়া হৈছে এই অনুমতি সম্প্ৰসাৰিত লকডাউনৰ নতুন নিৰ্দেশনা এই মুহূৰ্তত বিস্তাৰিতভাৱে নিউজ 18 দৰ্শকসকলক আমি জনাইছো 19 জুলাইলৈ বাহাল থাকিব লকডাউন মুখ্য সচিবে জাৰি কৰিলে সম্প্ৰসাৰিত লকডাউনৰ এই নিৰ্দেশনা 12 জুলাইৰ পৰা 19 জুলাইলৈ প্ৰযোজ্য হ'ব এই নতুন নিৰ্দেশনা আৰু এই সম্প্ৰসাৰিত লকডাউন সন্দৰ্ভত বিস্তাৰিতভাৱে আমি আপোনাক জনাইছো এই সন্দৰ্ভত অধিক খবৰ আপোনালোকক জনাব মোৰ সতীৰ্থ গীতাশ্ৰীয়ে মই মূল ষ্টুডিঅ'লৈ গৈছো গীতাশ্ৰী আছে এই মুহূৰ্তত মোৰ সৈতে গীতাশ্ৰী গুৰুত্বপূৰ্ণ খবৰটো হৈছে যে লকডাউন আৰু এসপ্তাহলৈ বৃদ্ধি কৰা হৈছে যি সময়ত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে মাত্ৰ কিছু সময় পূৰ্বে সংবাদমেলত এইখিনি কথা ঘোষণা কৰিছিল যে আৰু এসপ্তাহৰ লকডাউন বৃদ্ধিৰ পৰামৰ্শ আগবঢ়োৱা হৈছে সেই ধৰণে কথাখিনি আগবাঢ়িল আৰু এসপ্তাহৰ বাবে অৰ্থাৎ 12 জুলাইত এই যি প্ৰথম পৰ্যায়ৰ লকডাউন আছিলে গুৱাহাটীত পুনৰবাৰ যি ঘোষণা কৰা হৈছিল সেয়া 12 জুলাইত সন্ধিয়া 6 বজাত অন্ত পৰাৰ কথা আছিল আৰু এতিয়া 12 জুলাইৰ সন্ধিয়া 6 বজাৰ পৰা 19 জুলাইৰ সন্ধিয়া 7 বজালৈকে এই লকডাউনৰ সময়ছোৱা লকডাউনৰ সময় বৃদ্ধি কৰা হৈছে আৰু এই মুহূৰ্তত পূৰ্বৰ যি লকডাউনৰ নীতি নিয়ম আছে যে কোনো বিনা কাৰণত কোনো ওলাব নোৱাৰিব বাহিৰলৈ সেইখিনি কথাকে বাহাল ৰখা হৈছে কিন্তু তাৰ লগত এইবাৰ অৱশ্যে কিছু সকাহ দিয়া হৈছে কিছু ক্ষেত্ৰত কিছু প্ৰতিষ্ঠান বা কিছু অনুমতি দিয়া হৈছে মই মূলতে আৰম্ভ কৰিব বিচাৰিম যে ক'ত বাধা থাকিব কোনো বিনা কাৰণত কোনো ওলাব নোৱাৰিব ৰাজপথলৈকে সেয়া স্পষ্ট কৰা হৈছে বিনা কাৰণত কোনো ওলাব নোৱাৰিব আৰু কেৱল এমাৰ্জেন্সি মেডিকেল এমাৰ্জেন্সি যদি আপোনাৰ একেবাৰে ঘৰত কিবা কাৰোবাৰ অসুবিধা হৈছে ঘৰত চিকিৎসকৰ পৰামৰ্শ ল'বলগীয়া হৈছে আৰু হাস্পতালত ভৰ্তি হ'বলগীয়া হৈছে তেনে ক্ষেত্ৰত আপুনি লৈ যাব পাৰিব ৰোগীগৰাকীক বা আপুনি সেই ক্ষেত্ৰত আপুনি ঘৰৰ বাহিৰলৈ ওলাব পাৰিব চৰকাৰী বেচৰকাৰী কাৰ্যালয় ব্যক্তিগত অফিচ এইবোৰ বন্ধ থাকিব যি ব্যক্তিগত বাহন সেয়া বাহিৰলৈ লৈ যাব নোৱাৰিব ব্যক্তিগত বাহনৰ ক্ষেত্ৰত যাতায়াতৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে আৰু লগতে 9 বজাৰ পৰা 4 বজাৰ ভিতৰত সোমবাৰৰ পৰা শুকুৰবাৰলৈ যিসমূহ ষ্টেণ্ড এলোন একাষৰীয়াকৈ যিসমূহ গেলামালৰ দোকান আছে বা ষ্টেণ্ড এলোন ষ্টেচনাৰী দোকান যিখিনি আছে ষ্টেচনাৰী ক্ষেত্ৰতো কেৱল পাৰ্চনেল হাইজিনৰ সামগ্ৰী বিক্ৰী কৰা যি ষ্টেচনাৰী দোকান আছে সেয়া খোলাৰহে অনুমতি দিয়া হৈছে সেয়াও বান্ধি দিয়া হৈছে সময় 9 বজাৰ পৰা পুৱা বিয়লি 4 বজালৈকে আৰু সেয়াও সপ্তাহত 5টা দিন
সোমবাৰৰ পৰা শুকুৰবাৰলৈকে কিন্তু তাৰ মাজতো স্পষ্ট কৰি দিয়া হৈছে যে বিক্ৰেতা গ্ৰাহক তেওঁলোকে মাস্ক পৰিধান কৰিব লাগিব গ্লাভছ পৰিধান কৰিব লাগিব আৰু সোশ্যাল ডিস্টেন্সিং তেওঁলোকে অৰ্থাৎ সামাজিক দূৰত্ব তেওঁলোকে বৰ্তাই চলিবই লাগিব এইখিনি আমি কলো আপোনালোকক যে ক'ত ক'ত খোলা থাকিব কি দোকান খোলা থাকিব পাৰিব গেলামালৰ দোকানৰ ক্ষেত্ৰত কিছু অনুমতি দিয়া হৈছে একাখৰীয়া যিখিনি ষ্টেণ্ড এলোন হয়তো কোনোবা এটা গলিত এখন দোকানে আছে তেনেকুৱা ধৰণৰ যিখিনি গেলামালৰ দোকান হেয়া খুলিব পাৰিব বা নেবাৰহুড গেলামালৰ দোকানৰ কথা বাৰম্বাৰ কোৱা হৈছে সেইখিনি অনুমতি প্ৰদান কৰা হৈছে কিন্তু সময় তাত নিৰ্ধাৰণ কৰি দিয়া হৈছে এতিয়া ইণ্ডাষ্ট্ৰি অৰ্থাৎ উদ্যোগিক খণ্ডলৈ আহিছো উদ্যোগিক প্ৰতিষ্ঠানসমূহ বন্ধ হৈ থাকিব অৱশ্যে ইয়াত এটা কথা থাকিব যিসমূহে কণ্টিনিউৱাছ প্ৰচেছ বিচাৰে বা যিসমূহ অনবৰতে চলি থাকিব লাগে সেইবোৰ ইউনিট চলাই ৰাখিব পাৰিব কিন্তু হয় তাতো এটা কথা আছে যি কেইগৰাকী তাত কৰ্মৰত লোক থাকিব কৰ্মচাৰীসকল তেওঁলোক ভিতৰতে থকাৰ ব্যৱস্থা হ'ব লাগিব পূৰ্বৰ দৰে এই নিৰ্দেশনা এইবাৰো বাহাল থাকিলে ৰাজহুৱা যাতায়াত ব্যৱস্থা সেয়া বন্ধ থাকিব ৰাজহুৱা যাতায়াত সেৱা বন্ধ থাকিব হস্পিটেলিটি সাৰ্ভিস সেয়া বন্ধ থাকিব স্কুল শিক্ষা প্ৰতিষ্ঠান এয়া বন্ধ থাকিব পূৰ্বৰে পৰা যি ধৰণৰ সিদ্ধান্ত আছিল এইবাৰো সেই একে ধৰণৰ সিদ্ধান্ত ধৰ্মীয় অনুষ্ঠান কোনো পাতিব নোৱাৰিব আৰু ধৰ্মীয় যি অনুষ্ঠান সেয়া বন্ধ থাকিব সকলো ধৰ্মীয় উপাসনাস্থলী হ'বলৈ গ'লে উপাসনাস্থলী বন্ধ থাকিব তাত কোনো অনুমতি নাই আৰু কেৱল কোনোবা ব্যক্তিৰ যদি মৃত্যু হয় শৱদেহ সৎকাৰৰ ক্ষেত্ৰত বা শ্মশানলৈ লৈ যোৱাৰ ক্ষেত্ৰত বা অন্তিম সৎকাৰৰ ক্ষেত্ৰত মাত্ৰ 20 গৰাকীৰ অনুমতি প্ৰদান কৰা হৈছে আৰু তাৰ বাহিৰে ৰাজহুৱা স্থানত থু পেলোৱা সেয়া একেবাৰে নিষিদ্ধ পূৰ্বৰ দৰে এইখিনি কথা কোৱা হৈছে কিন্তু ইয়াৰ মাজত কোন কোন ক্ষেত্ৰত অনুমতি থাকিব কেতবোৰ নতুন দিশ ইয়াত সংযোজন কৰা হৈছে আৰু সেইখিনি আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক জনাম যে যি পূৰ্বৰ দৰে জৰুৰীকালীন সেৱাত নিয়োজিত হৈ থকা লোকসকল তেওঁলোকৰ কামকাজ চলি থাকিব তেওঁলোকৰ অনুমতি থাকিব তেওঁলোকে নিজ কাৰ্যালয়লৈ বা নিজ কৰ্মক্ষেত্ৰলৈ তেওঁলোক যাব পাৰিব যেনেকৈ আৰক্ষী নিৰাপত্তা আৰক্ষী সুৰক্ষাৰ দিশত নিয়োজিত হৈ থকা সকল বা অগ্নি নিৰ্বাপক বাহিনীৰ লোক ইয়াতে বিদ্যুৎ খণ্ডৰ সৈতে জড়িত হৈ থকা লোক পানীৰ যোগান ব্যৱস্থা অব্যাহত থাকিব স্যানিটেশনৰ সৈতে জড়িত হৈ থকা লোকসকল তেওঁলোকৰ কামকাজ চলি থাকিব হাস্পতালৰ ক্ষেত্ৰত কোৱা হৈছে হাস্পতাল যেহেতু পূৰ্বৰে পৰা চলাই ৰখা হৈছে হাস্পতাল খোলা থাকিব আৰু তাৰ লগতে এই মুহূৰ্তত জনাম যে মেডিকেল এষ্টাব্লিছমেণ্ট এলং উইথ ফাৰ্মাচিউটিকেল এণ্ড মেডিকেল ইকুইপমেণ্ট সাপ্লাই এক্টিভিটি এইখিনিত পাৰ্মিশ্যন দিয়া হৈছে অনুমতি দিয়া হৈছে কিন্তু কেৱল 20% ৱৰ্ক ফোৰ্সৰ সৈতেহে অৰ্থাৎ আপোনাৰ যিমান তাত ৱৰ্ক ফোৰ্স আছে আপোনাৰ যিমান কৰ্মচাৰী আছে তাৰে 20%ৰ সৈতেহে এইখিনিত অনুমতি দিয়া হৈছে তাৰ লগতে আৰু আহিছো এতিয়া ঘৰে ঘৰে শাক-পাচলি বিক্ৰী কৰিব পাৰিব সেই ক্ষেত্ৰত এটা অনুমতি দিয়া হৈছে অৱশ্যে আমি হেহতিয়া কৰি দেখিছিলো এটা ইংগিত আহিছিল এই ধৰণৰ শিথিলতা এটা আহিছিল আৰু এই মুহূৰ্তত জনাম যে ঘৰে ঘৰে শাক-পাচলি বিক্ৰী কৰাৰ ব্যৱস্থা থাকিব হাউস টু হাউস সেল অৱশ্যে তাত ব্যৱস্থা কৰা হৈছে আৰু তাৰো কিন্তু সীমা এটা বান্ধি দিয়া হৈছে সময় সীমা বান্ধি দিয়া হৈছে সেয়া পুৱা 8 বজাৰ পৰা 2 বজাৰ ভিতৰতে 5 দিনতহে অব্যাহত ৰাখিব পাৰিব অৰ্থাৎ এই সোমবাৰৰ পৰা শুকুৰবাৰলৈকে অনুমতি থাকিব 8 বজাৰ পৰা 2 বজালৈকে আৰু এই মুহূৰ্তত অৱশ্যে জিলা উপায়ুক্ত গৰাকীয়ে এই বিশেষ ভেণ্ডৰ সকলক তেওঁলোকক চিনাক্ত কৰি দিব আৰু কিছু স্পেসিফাইড ভেহিকলস বুলি ইয়াত কোৱা হৈছে আৰু ইন ডেজিগনেটেড এৰিয়াজ কিছু নিৰ্ধাৰিত স্থানত কিছু নিৰ্ধাৰিত বাহনৰ বাবেহে ব্যৱস্থাটো থাকিব এইখিনি কথা উল্লেখ কৰা হৈছে ইয়াৰ লগত ই কমাৰ্চৰ ব্যৱস্থাটোলৈ আহিছো এইবাৰ অনুমতি প্ৰদান কৰা হৈছে ই কমাৰ্চৰ ক্ষেত্ৰত অনুমতি দিয়া হৈছে ই কমাৰ্চৰ আৰু তাৰো সময়সীমা বান্ধি দিয়া হৈছে 8 বজাৰ পৰা ক্ষমা কৰিব 10 বজাৰ পৰা 4 বজালৈকে ই কমাৰ্চ আৰু ই কমাৰ্চৰ জৰিয়তে আপুনি এতিয়া শাক-পাচলি ক্ৰয় কৰিব পাৰিব ই কমাৰ্চৰ জৰিয়তে আপুনি ফলমূল ক্ৰয় কৰিব পাৰিব আৰু যদি এসেনশিয়াল গুডছ আছে যদি হেয়া আপুনি ই কমাৰ্চৰ জৰিয়তে কিনিবলগীয়া হয় তাত অনুমতি প্ৰদান কৰা হৈছে কিন্তু সেই ই কমাৰ্চৰ সময়সীমা বান্ধি দিয়া হৈছে হেয়া হৈছে আপোনাৰ 10 বজাৰ পৰা 4 বজাৰ ভিতৰত আৰু দিন হৈছে সোমবাৰৰ পৰা শুকুৰবাৰলৈকে এতিয়া গাখীৰ জমা কৰি থোৱা যি ওয়্যাৰ হাউসসমূহ আছে বা গাখীৰৰ প্ৰডাক্ট গাখীৰৰ বা আন সামগ্ৰী ষ্ট'ৰ কৰি থোৱা যিসমূহ ওয়্যাৰ হাউস আছে তেওঁলোকৰ বাবে অপাৰেশ্যন অনুমতি দিয়া হৈছে তাত কিন্তু তাত যিখিনি কৰ্মচাৰী তেওঁলোক আসলতে ভিতৰতে থাকিব সেইখিনি ব্যৱস্থা কৰা হৈছে আৰু তাৰ লগতে আন কেতবোৰ দিশ আছে যেনেকৈ অপাৰেশ্যন অফ ফিজিকেল এক্টিভিটিজ অফ Guwahati Tea Auction Center including e-auction are allowed কিন্তু তাতো 20% এই ওয়ার্ক ফোর্সৰ কথা কোৱা হৈছে আৰু এই মুহূৰ্তত আন কেতবোৰ কথা উল্লেখ কৰিম যে অল এগ্ৰিকালচাৰেল ইমপ্লিমেন্ট সাপ্লাই এগ্ৰিকালচাৰৰ বস্তু অৰ্থাৎ কৃষিজাত সামগ্ৰীৰ যি সাপ্লাই সেয়া অব্যাহত থাকিব এগ্ৰিকালচাৰেল ইমপ্লিমেন্ট সাপ্লাই মেইনটেনেন্স এক্টিভিটিজ আৰ এলাউড কিন্তু তাত 5 দিন ধৰি দিয়া হৈছে অৰ্থাৎ সোমবাৰৰ পৰা
শুকুৰবাৰলৈকে এই সময়খিনি ধৰি দিয়া হৈছে আৰু সময়ো তাত নিৰ্ধাৰণ কৰি দিয়া হৈছে সময়খিনি জনাম যে 10 বজাৰ পৰা 4 বজা বিভিন্ন ক্ষেত্ৰত এই 10 বজাৰ পৰা 4 বজা বা 8 বজাৰ পৰা 2 বজাৰ এইখিনি সময়সীমা বান্ধি দিয়া হৈছে সোমবাৰৰ পৰা শুকুৰবাৰলৈকে এইখিনি সময়ছোৱা বান্ধি দিয়া হৈছে বেংকৰ ক্ষেত্ৰত কেৱল 10% ব্ৰাঞ্চ বা ইনস্যুৰেন্স কোম্পানীৰ ক্ষেত্ৰত কেৱল 10% ব্ৰাঞ্চৰ অনুমতি দিয়া হৈছে এটিএম খোলা থাকিব এটিএমৰ ক্ষেত্ৰত কোনো জনসাধাৰণে চিন্তা কৰিবলগীয়া নাই এটিএম খোলা থাকিব আৰু ইয়াৰ লগতে আন কেতবোৰ নিৰ্দেশনা আছে আন কেতবোৰ নিৰ্দেশনালৈ আগবাঢ়িম সাংবাদিকসকল বা সংবাদকৰ্মীসকল তেওঁলোকৰ বাবে অনুমতি থাকিব সংবাদ প্ৰতিষ্ঠান খোলা থাকিব টেলিকমিউনিকেশ্যন ইণ্টাৰনেট ছাৰ্ভিচ ব্ৰডকাষ্টিং কেবল ছাৰ্ভিচ আইটি আৰু আইটি এনেবল্ড ছাৰ্ভিচ এইখিনি অব্যাহত থাকিব পূৰ্বৰ দৰে সিদ্ধান্ত আছে পাৱাৰ জেনেৰেশ্যন ট্ৰান্সমিশ্যন ডিষ্ট্ৰিবিউশ্যন ইউনিটছ ছাৰ্ভিচ শ্বেল কণ্টিনিউ কিন্তু তাতো স্পেচিফিকেলি এছাইন ডিউটিজ অৰ্থাৎ নিৰ্দিষ্ট সেইখিনি ডিউটি দি দিব লাগিব বা তেওঁৰ কাৰ কি কাম থাকে সেইখিনি কথা কৈ দিব লাগিব বাকী যি ধৰণে অত্যাৱশ্যকীয় সামগ্ৰী বা জৰুৰীকালীন সেৱাৰ সৈতে নিয়োজিত হৈ থকা ব্যক্তিসকল তেওঁলোকৰ বাবে অনুমতি থাকিব আৰু বিস্তৃতভাৱে যদি আমি আহোঁ এতিয়া যাতায়াতৰ ব্যৱস্থালৈ যাতায়াতৰ ব্যৱস্থাত অৱশ্যে ক'ব পাৰিম যে ইণ্টাৰ ষ্টেট কোনো ধৰণৰ মেডিকেল ৰিজনছৰ বাহিৰে বা একেবাৰে জৰুৰীকালীন কথাৰ বাহিৰে কোনো ইণ্টাৰ ষ্টেট আন্তঃৰাজ্যিক ভ্ৰমণ কৰিব নোৱাৰিব ইয়াত বাধা আৰোপ কৰা হৈছে মই যিটো বিশেষ পূৰ্বৰ যি 14 দিনীয়া কঠোৰ লকডাউন আছিল সেই একেখিনি ব্যৱস্থাই বাহাল থাকিব ক'ব পাৰি প্ৰায় এইখিনি একে ধৰণৰ ব্যৱস্থা ইয়াত খালি অল ট্ৰান্সপৰ্ট এটা বিশেষ 15 নম্বৰ পইণ্টটো মই যিখন নটিফিকেশ্যন ওলাইছে এটা 15 নম্বৰ পইণ্টটো মই পঢ়ি দিছোঁ অল ট্ৰান্সপৰ্ট ছাৰ্ভিচেছ এণ্ড মুভমেণ্ট অফ পিপল ফ্ৰম আদাৰ ডিষ্ট্ৰিক্ট শ্বেল ৰিমেইন ছাছপেণ্ডেড এক্সেপ্ট ডেট কানেক্টেড টু কোভিড ফাংচন কেৱল কোভিডৰ সৈতে জড়িত যি অহা যোৱা আছে বা যি যাতায়াত আছে সেয়া অব্যাহত থাকিব ইণ্টাৰ ষ্টেট মুভমেণ্ট শ্বেল অলছ' ৰিমেইন ছাছপেণ্ড এক্সেপ্ট উইথ প্ৰায়ৰ পাৰ্মিশ্যন বা পাছ পাৰ্মিশ্যন অব্লিক পাছ এই শব্দ দুটা ব্যৱহাৰ কৰা হৈছে অৰ্থাৎ এই মুহূৰ্তত ক'বলৈ গ'লে ট্ৰান্সপৰ্ট ছাৰ্ভিচ বা ইণ্টাৰ ষ্টেট মুভমেণ্টৰ ক্ষেত্ৰত সম্ভৱতঃ কেতবোৰ হয়তো তাত নতুন দিশ অনা হৈছে যে এলাউ কৰা হ'ব অনুমতি দিয়া হ'ব কিন্তু তাৰ বাবে প্ৰায়ৰ পাৰ্মিশ্যন পূৰ্বতে অনুমতি লোৱা প্ৰয়োজনীয়তা থাকিব আৰু তাৰ লগতে হোটেল বা যিসমূহ হোটেলৰ কোনো ধৰণৰ সুবিধা নাথাকিব যিবোৰ অৱশ্যে হোটেল কোৱাৰেণ্টাইন চেণ্টাৰ আছে মই পুনৰ স্পষ্টকৈ জানিব বিচাৰিম পাছৰ কথা কোৱা হৈছে ইয়াৰ পূৰ্বৰ যি 14 দিনৰ কঠোৰ লকডাউন ঘোষণা কৰা হৈছিল তাত কিন্তু পাছৰ কোনো ব্যৱস্থা কৰা হোৱা নাছিল যান বাহনৰ চলাচলৰ ক্ষেত্ৰত সেইখিনি যদি স্পষ্টকৈ কয় ইয়াত এখাৰী কথা মই লাইনটো পুনৰবাৰ পঢ়ি দিছোঁ মই শাৰীকেইটা পুনৰবাৰ পঢ়ি দিছোঁ 15 নম্বৰ পইণ্টটোৱে কৈছে যে অল ট্ৰান্সপৰ্ট ছাৰ্ভিচেছ এণ্ড মুভমেণ্ট অফ পিপল ফ্ৰম আদাৰ ডিষ্ট্ৰিক্ট বাহিৰা ঠাইৰ পৰা যি যাতায়াত ব্যৱস্থা shall remain suspended except that connected to COVID functions কেৱল কোভিডৰ সৈতে হয়তো জৰুৰীকালীন ব্যৱস্থাৰ যিখিনি থাকিব জড়িত হৈ থকা ব্যক্তি তাৰ অহা যোৱা অব্যাহত থাকিব সেইখিনি ৰিলেটেড মানুহখিনিৰ অব্যাহত থাকিব অহা যোৱা যাতায়াত ব্যৱস্থা কিন্তু তাৰ লগতে দ্বিতীয়টো পইণ্ট হৈছে যে ইণ্টাৰ ষ্টেট মুভমেণ্ট শ্বেল অলছ' ৰিমেইন ছাছপেণ্ডেড ইণ্টাৰ ষ্টেট মুভমেণ্ট আন্তঃৰাজ্যিক যি মুভমেণ্ট সেয়া বন্ধই থাকিব ছাছপেণ্ডেডেই থাকিব এক্সেপ্ট উইথ প্ৰায়ৰ পাৰ্মিশ্যন অব্লিক পাছ এই কথাষাৰ যেতিয়া উল্লেখ কৰা হয় সম্ভৱতঃ পূৰ্বৰ যি এটা সিদ্ধান্ত আছিল বা পূৰ্বৰ যি নিৰ্দেশনা আছিল তাত নতুনকৈ এটা দিশ এটা সংযোজন কৰা হৈছে বুলি আমি এই বাক্যশাৰীৰ পৰা আমি ধৰি ল'ব পাৰোঁ জয়ন্ত নিশ্চয়কৈ গীতাশ্ৰী যিখিনি কথা আপুনি উল্লেখ কৰিলে দৰ্শকসকলক জনাইছে সম্প্ৰসাৰিত লকডাউনৰ নতুন নিৰ্দেশনা যি বিষয় সংযোজন হৈছে সেইখিনি কথা আপুনি জনাইছে যদি এইখিনি দিশ আমি চাওঁ তেতিয়াহ'লে ইকনমিক বেলেঞ্চৰ কথা কোৱা হৈছে সকলোৱে এটাই কথা দাবী উত্থাপন কৰি আহিছিল যে বিশেষকৈ খাটি খোৱা লোকসকলে এই ইকনমিক বেলেঞ্চটো কেনেদৰে দৃষ্টিগোচৰ হৈছে আজিৰ এই নীতি নিৰ্দেশনাসমূহত যদি চাওঁ আমি চাওক নাগৰিক সমাজে মই কালিৰ কথাখিনিৰ পৰা আৰম্ভ কৰিম নাগৰিক সমাজে আৰম্ভ কৰিছিল যে আৰু 2 সপ্তাহৰ লকডাউনৰ প্ৰয়োজনীয়তা আছে বুলি কালি এখন GMCHৰ প্ৰেক্ষাগৃহত NHMৰ সৈতে হোৱা বা জিলা উপায়ুক্ত যিখন মিটিঙত উপস্থিত আছিল তাত নাগৰিক সমাজে প্ৰস্তাৱটো আগবঢ়াইছিল যে 14 দিনৰ লকডাউনৰ ব্যৱস্থা লাগে পুনৰবাৰ গুৱাহাটী মহানগৰী কিন্তু আজি কিছু সময় পূৰ্বে হোৱা যি স্বাস্থ্যমন্ত্ৰীৰ সংবাদমেল তাত তেওঁ কৈছিল যে এসপ্তাহৰ লকডাউনে পৰ্যাপ্ত বুলি স্বাস্থ্য বিভাগৰ তৰফৰ পৰা ৰাজ্য চৰকাৰলৈ বা প্ৰশাসনীয় ব্যৱস্থাটোলৈকে এটা পৰামৰ্শ বা প্ৰস্তাৱ এটা আগবঢ়োৱা হৈছে এতিয়া ইয়াৰ পৰা আমি এটা অনুমান কৰিব পাৰোঁ যে হয়তো লকডাউন এআই হয়তো শেষ লকডাউন হ'ব পাৰে আমি অনুমানৰ কথাটোহে ক'ব পাৰিম আমি খাটাংকৈ একো ক'ব নোৱাৰোঁ কিয়নো যদি হে পৰিস্থিতি কিয়নো কোভিড এনেকুৱা ধৰণৰ এটা অৱস্থাৰ সৃষ্টি কৰিছে মহামাৰী এনেকুৱা এটা পৰ্যায়ৰ সৃষ্টি কৰিছে য'ত মুহূৰ্তে ছবিখন সলনি হৈছে য'ত এচিম্পটমেটিক মানুহ এগৰাকী কোনো লক্ষণ নথকা মানুহ এগৰাকী হঠাৎ ঢলি পৰি মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে এতিয়া পৰিস্থিতিৰ সপক্ষে হয়তো আৰু অধিক লকডাউন বৃদ্ধি হ'ব পাৰে বা তেনেকুৱা হয়তো সিদ্ধান্ত ল'ব পাৰে নোলোৱাকৈ হয়তো নাথাকে বা প্ৰয়োজন হ'লে হয়তো ল'ব পাৰে কিন্তু যি ইংগিত দেখা গৈছে ইয়াৰ পৰা এটা কথা স্পষ্ট কৰিব পাৰি বা এটা কথা আমি বুজিব পাৰোঁ বুজা শব্দটো আমি ক'ব পাৰোঁ যে হয়তো আৰু লকডাউন বৃদ্ধিৰ সম্ভাৱনা তেনেকৈ নাই তেতিয়া অৰ্থনৈতিক কথাখিনি নিশ্চয়কৈ আহি পৰে
কিয়নো বিভিন্নজনৰ এয়াই চিন্তা যিসকল খাটি খোৱা মানুহ দিন হাজিৰা কৰি খোৱা মানুহ আৰু গুৱাহাটী মহানগৰীত য'ত মূল বসবাস কৰা লোকসকলৰ সংখ্যা প্ৰায় 10 পৰা 11 লাখ এনেকুৱা এখন চহৰত হয়তো বহু এনেকুৱা লোক থাকে যিসকলৰ নিশ্চয়কৈ বা দোকানখন নুখুলিলে হয়তো তেওঁলোকে পৰিয়াললৈ উপাৰ্জন কৰি নিব নোৱাৰিব হয়তো দুটাকৈ কণমানি শিশু থাকিব যিসকলৰ হয়তো কিছু প্ৰয়োজনীয়তা থাকিব সেইখিনি পুৰাবলৈ পিতৃ মাতৃৰ অসমৰ্থ হ'ব এতিয়া অনুমান এটা কৰিব পাৰি যে হয়তো লকডাউন আৰু বৃদ্ধি নহয় আমি অনুমানহে কৰিছো বা আমি এইখিনিৰ পৰা বুজিব পাৰিছো যে লকডাউনৰ অকণমান শিথিল হয়তো কৰা হ'ব কিন্তু শিথিলতা মানে এয়াই নহয় যে আমি ধৰি ল'ম যে COVID-19 একেবাৰে নোহোৱা হৈ গৈছে পৰিস্থিতি যদি উদ্ভৱ হয় গুৱাহাটী মহানগৰীত আক্ৰান্তৰ সংখ্যা যদি আৰু ঘপককৈ বৃদ্ধি পাবলৈ ধৰে তেতিয়া হয়তো আৰু লকডাউন দিয়া হ'ব পাৰে এই কথা কিন্তু নুই কৰিব নোৱাৰি এতিয়া অৰ্থনৈতিক কথাটো হৈছে ৰাজ্য চৰকাৰৰ শেহতীয়া সিদ্ধান্তৰ পৰা হয়তো অৰ্থনৈতিক ব্যৱস্থাটো যি একেবাৰে কুঙা হৈ পৰিছে বিভিন্নজন বিশেষজ্ঞ কৈছে এইখিনি কথা অকণমান বেলেঞ্চলৈ আনিবলৈ হয়তো এইখিনি কথা কোৱা হৈছে নিশ্চয় ধন্যবাদ গীতাশ্ৰী ধন্যবাদ জ্ঞাপন কৰিছো আৰু এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি জনাইছো যে এসপ্তাহৰ বাবে সম্প্ৰসাৰণ কৰা হৈছে গুৱাহাটী মহানগৰীত লকডাউন 19 জুলাইলৈ বাহাল থাকিব এই লকডাউন আৰু ইতিমধ্যে এই নিৰ্দেশনা কি আছে সবিস্তাৰে আমি জনাইছো মোৰ সতীৰ্থ গীতাশ্ৰী আপোনাক জনাইছে 12 জুলাইৰ পৰা 19 জুলাইলৈ প্ৰযোজ্য হ'ব এই নতুন নিৰ্দেশনা জুলাইলৈ বাহাল থাকিব লকডাউন কিছু শিথিলতা আনিছে এই লকডাউনৰ ক্ষেত্ৰত বিশেষভাৱে গেলামালৰ দোকান যি সোমবাৰৰ পৰা শুকুৰবাৰলৈ খোলা হ'ব পূৰ্বৰ 11 বজাৰ পৰিৱৰ্তে এতিয়া পুৱা 9 বজাৰ পৰা 4 বজালৈ খোলা থাকিব গেলামালৰ দোকানসমূহ এই ক্ষেত্ৰত যাতে দৰিদ্ৰ লোকসকলে অসুবিধাৰ সন্মুখীন নহয় মুখ্য সচিবলৈ ইতিমধ্যে নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে খাদ্য সামগ্ৰী প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰিবলৈ আৰু এই মুহূৰ্তৰ খবৰ এয়াই যে 12 জুলাইৰ পৰা 19 জুলাইলৈ বাহাল থাকিব লকডাউন ইতিমধ্যে স্বাস্থ্য বিভাগে এই প্ৰস্তাৱ দিছিল 2 সপ্তাহৰ প্ৰয়োজন নাই এসপ্তাহৰ লকডাউনে যথেষ্ট গুৱাহাটী মহানগৰীত যি সংক্ৰমণ এই সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ খবৰধাৰা অব্যাহত থাকিব দিনটোৰ শিৰোনামত লৈছো আন এটি চমু বাণিজ্যিক বিৰতি শদিয়াৰ বিধায়ক বলিন চেতিয়া কোভিড পজিটিভ সোৱাব দিয়াৰ পিছতো বিধায়কগৰাকীয়ে জনসভাত ভাগ লোৱাক লৈ এতিয়া গণসংক্ৰমণৰ শংকা বৃদ্ধি পাইছে পৰিয়ালৰ লোক দেহৰক্ষী সহ মুঠ 31 গৰাকী সোৱাব সংগ্ৰহ কৰা হৈছে আৰু ইফালে সাংসদ বদৰুদ্দিন আজমলৰ দেহতো কোভিড সংক্ৰমণৰ শংকা ইজনৰ পিছত সিজন জনপ্ৰতিনিধিৰ দেহত ধৰা পৰিছে কোভিড-19 কৃষ্ণেন্দুপাল নাৰায়ণ ডেকাৰ পিছত এইবাৰ বিধায়ক বলিন চেতিয়া হয় শদিয়াৰ বিধায়ক বলিন চেতিয়া কোভিড পজিটিভ কোনো ভ্ৰমণ বৃত্তান্ত নথকাকৈ কোভিড পজিটিভ শদিয়াৰ বিধায়ক বলিন চেতিয়া তিনিচুকীয়াত দ্ৰুতগতিত সংক্ৰমণ ঘটিছে কোভিড-19ৰ ভ্ৰমণ বৃত্তান্ত নথকাকৈ কৰোনা সংক্ৰমিত হৈছে বহু কেইগৰাকী লোকলৈ শুকুৰবাৰে নিশা কোভিড পজিটিভ ৰিজাল্ট অহাৰ পিছতে বলিন চেতিয়াক 108 ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত বলিন চেতিয়াৰ কোভিড পজিটিভ ধৰা পৰাৰ খবৰে তিনিচুকীয়ালৈ কঢ়িয়াইছে গণসংক্ৰমণৰ শংকা কাৰণ দুদিন পূৰ্বে ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিছিল বলিন চেতিয়াই কেইবাগৰাকীও প্ৰশাসনৰ লোক সাংবাদিক তথা বহু লোকৰ সংস্পৰ্শলৈ আহিছিল বিধায়কগৰাকী 7 জুলাইতে সোৱাব সংগ্ৰহ কৰা হৈছিল বলিন চেতিয়াৰ তাৰ পিছতো বলিন চেতিয়াৰ ৰাজহুৱা সভাত অংশগ্ৰহণে প্ৰশ্ন তুলিছে কিমান সচেতন আমাৰ জনপ্ৰতিনিধি ইতিমধ্যে বলিন চেতিয়াৰ জ্যোতিনগৰৰ বাসগৃহ কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে জিলা প্ৰশাসনে পৰিয়ালবৰ্গ দেহৰক্ষী সহ মুঠ 31 জনক কোৱাৰেণ্টাইন কৰা হৈছে সোৱাব সংগ্ৰহ কৰা হৈছে আটাইৰে আনহাতে মুম্বাইৰ বাসগৃহত অসুস্থ হৈ পৰা সাংসদ বদৰুদ্দিন আজমল আৰু ভাতৃ চিৰাজুদ্দিন আজমলৰ দেহতো কৰোনা সংক্ৰমণ ঘটাৰ সম্ভাৱনা শুকুৰবাৰে সোৱাব সংগ্ৰহ কৰা হৈছে আজমল ভাতৃদ্বয়ৰ ইয়াৰ পূৰ্বে 3 জুলাইত আহিছিল আজমলৰ সোৱাব টেষ্টৰ ৰিজাল্ট তেতিয়া আছিল কোভিড নিগেটিভ কিন্তু মধুমেহ ৰোগত আক্ৰান্ত হৈ থকা আজমল শেহতীয়াভাৱে অধিক অসুস্থ হৈ পৰাত চিকিৎসকৰ পৰামৰ্শ অনুসৰি শুকুৰবাৰে পুনৰ সোৱাব সংগ্ৰহ কৰা হয় বদৰুদ্দিন আজমলৰ দ্বিতীয়টো টেষ্টৰ ৰিজাল্ট এতিয়াও অহা নাই এতিয়া অৱশ্যে স্বাস্থ্য কিছু সুস্থিৰ হৈছে ধুবুৰীৰ সাংসদগৰাকীৰ তিনিচুকীয়াৰ পৰা উপাসনা গোস্বামীৰ সহযোগত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
পেডেল মাৰি মাৰি বিধায়ক ৰূপজ্যোতি কুৰ্মী মৰিয়নিৰ পৰা শিৱসাগৰলৈ চাইকেল চলাই আহিল বিধায়ক ৰূপজ্যোতি কুৰ্মী সুদীৰ্ঘ পথছোৱা কিয় চাইকেল চলাই আহিল বিধায়কগৰাকীয়ে পেডেল মাৰি মাৰি বিধায়ক ৰূপজ্যোতি কুৰ্মী পেডেল মাৰি মাৰি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ যাত্ৰা মৰিয়নিৰ পৰা শিৱসাগৰ প্ৰায় 60 কিলোমিটাৰ অতদূৰ চাইকেলত পেডেল মাৰি মাৰি শিৱসাগৰলৈ আহিল মৰিয়নিৰ বিধায়কগৰাকী কিন্তু কিয় মৰিয়নিৰ পৰা শিৱসাগৰলৈ চাইকেল চলালে বিধায়কগৰাকীয়ে মৰিয়নিৰ পৰা চাইকেল চলাই আহি ৰূপজ্যোতি কুৰ্মীয়ে সাক্ষাৎ কৰিলে শিৱসাগৰ জিলা উপায়ুক্ত তথা দণ্ডাধীশগৰাকীক স্মাৰক পত্ৰৰে দাবী জনালে এগৰাকী 13 বছৰীয়া কিশোৰীৰ ধৰ্ষণৰ ন্যায় অভিযুক্তৰ লগতে ভুৱা নথিপত্ৰ দিয়া চৰকাৰী চিকিৎসক এগৰাকীৰ বিৰুদ্ধেও শাস্তিৰ দাবী জনালে বিধায়কগৰাকীয়ে ঘটনাটোক লক্ষ্যও গুজাৰিলে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে দুখী অন্যতম মূল দুখী যিজন চিকিৎসক ডক্টৰ হেমেন গগৈ তেখেত ডিপুটি সুপাৰিণ্টেণ্ডেণ্ট চৰকাৰী চিকিৎসালয় তেওঁ দায়িত্ব আহিলে এজন চিকিৎসক হিচাপে তেওঁ 4টাকে পোনপটীয়াভাৱে আইন উলংঘা কৰিছে প্ৰথম কথা হ'ল পুলিচক জনোৱা নাই দ্বিতীয়তে হ'ল মহিলা চিকিৎসকৰ সৈতে গৰ্ভপাত নকৰালে তৃতীয়তে এই দুখীয়া পৰিয়ালটোৰ পৰা টকা ল'লে চতুৰ্থতে 13 বছৰ লিখি 18 বছৰ পিছলৈ বয়সটো লিখি পেলাই দুখী যিজন বলৎকাৰী তেওঁক ৰক্ষণাবেক্ষণ দিয়া যিটো অপপ্ৰয়াস কৰিছিল এই আইনৰ অধীনত দেখোন পোনপটীয়াভাৱে জেলত যাব লাগিছিলে ডক্টৰ হেমেন গগৈ শেহতীয়াকৈ চাইকেলৰ পেডেল মাৰি মাৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৰূপজ্যোতি কুৰ্মীয়ে বৃহস্পতিবাৰেও টিয়কৰ নামচিচুৰ পৰা যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়লৈ পেডেল মাৰি মাৰি উপস্থিত হৈছিল ৰূপজ্যোতি কুৰ্মী যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৰোগী হেৰুৱাৰ বিস্ফোৰক অভিযোগ তুলি উপায়ুক্তক দাবী জনাইছিল উচিত তদন্তৰ কালেশ্বৰ ওৰাঙৰ এই সমগ্ৰ ঘটনাটো ন্যায়িক তদন্ত হ'ব লাগে এক দ্বিতীয় এই চৰকাৰী চিকিৎসালয়ত যিজন মৃত্যু হৈছে কালেশ্বৰ ওৰাঙৰ পৰিয়ালবৰ্গক ক্ষতিপূৰণ চৰকাৰে দিব লাগে আৰু তৃতীয়তে এনে ঘটনা আৰু দুনাই নহওক অসমৰ এটা সজাগতা সংবাদ মাধ্যমৰ যোগেদি অনাৰ এটা প্ৰয়াস কৰা হৈছে চৰকাৰকো আহ্বান জনাম এনেদৰে এতিয়া পেডেল মাৰি মাৰি বিভিন্ন ইছ্যুত সৰব হৈ পৰিছে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী শিৱসাগৰৰ পৰা জয়জ্যোতি গগৈ আৰু টিয়কৰ পৰা দিগন্ত হাজৰিকা নিউজ 18 অসম নৰ্থ ইষ্ট চৰাইদেউ জিলাৰ সোণাৰীৰ বেঙেনাবাৰীত পুত্ৰৰ প্ৰাণ ৰক্ষা কৰিবলৈ গৈ পিতৃ বিদ্যুৎস্পৃষ্ট হৈ নিহত গুৰুতৰভাৱে আহত পুত্ৰক জিলা চিকিৎসালয়ত চিকিৎসাধীন মৰ্মান্তিক পুত্ৰক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃয়ে চৰাইদেউ জিলাৰ সোণাৰীৰ এক হৃদয় বিদাৰক ঘটনা বিদ্যুৎ পৰিবাহী তাঁৰত অসাৱধানতাবশতঃ লাগি ধৰা কণমানি 10 বছৰীয়া পুত্ৰৰ জীৱন ৰক্ষা কৰিবলৈ পিতৃ ঝণ্টু মালে প্ৰাণ হেৰুৱায় বেঙেনাবাৰীৰ বিপুল গগৈৰ দোকানত বস্তু কিনিবলৈ পুত্ৰসহ গৈছিল তেওঁ দোকানত বস্তু কিনি থাকোঁতে বাহিৰত ওলাই থকা এডাল বিদ্যুৎ পৰিবাহী তাঁৰৰে স্পৰ্শ হৈছিল পুত্ৰৰ বিদ্যুৎস্পৃষ্ট হোৱা পুত্ৰক বচাবলৈ আপ্ৰাণ চেষ্টা কৰে পিতৃয়ে ফাইন লাগিছিলে ল'ৰাটো লাগিছিলে তাৰপিছত বচাবলৈ গৈছিলে তাৰপিছত আপোনাৰ মানুহজন ঢুকালে কাৰেণ্টত লাগিলে ক'ত লাগিলে কাৰেণ্টত বিপুল দোকানত
কাৰেণ্টতে শ্বৰ্ট হ'ল দোকানত কাৰেণ্ট মানে আছিলে বাহিৰৰ চাইডে তাতে ইহঁতে হাতে চুই পালে স্পৰ্শ কৰি পালে চাগে বাপেকে ল'ৰাজনক বচাবলৈ আহি বাপেকে লাগি ধৰিলে ল'ৰাজন বাচি গ'ল হঠাৎ ঘটি যোৱা অবাঞ্ছিত এনে এটা ঘটনাই শোকৰ ছাঁ পেলাইছে পৰিয়ালটোৰ লগতে সমগ্ৰ অঞ্চলবাসীৰ মাজত সোণাৰীৰ পৰা কেমেৰা পাৰ্চন আব্দুলৰ সৈতে হানসেং কোঁৱৰ নিউজ 18 অসম নৰ্থ ইষ্ট দিনটোৰ শিৰোনামত পুনৰ লৈছো আন এটি চমু বাণিজ্যিক বিৰতি লকডাউনৰ মাজতে যোৰহাট নগৰত শনিবাৰে দুপৰীয়া সংঘটিত হয় এক মৰ্মান্তিক ঘটনা এটা সেপ্টিক ট্যাঙ্কৰ ভিতৰত হঠাৎ সোমাই পৰে এটি কণমানি শিশু স্থানীয় একাংশ যুৱক আৰু আৰক্ষী শিশুটিক উদ্ধাৰ কৰে যদিও চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয় কণমানিটিৰ লকডাউনৰ মাজতে যোৰহাট নগৰত সংঘটিত হয় এক মৰ্মান্তিক ঘটনা যোৰহাট নগৰৰ পুৰণি ASTC বাছ আস্থানত থকা এটা অৰ্ধনিৰ্মিত টয়লেটৰ সেপ্টিক ট্যাঙ্কৰ ভিতৰত শনিবাৰে দুপৰীয়া পৰি যায় এটি 1.5 বছৰীয়া কণমানি শিশু এই অৰ্ধনিৰ্মিত ঘৰটোত আছিল কেইবাগৰাকীও মানসিক ভাৰসাম্যহীন তথা গৃহহীন লোক তাৰে এগৰাকী মহিলাৰ সন্তানটি পৰি যায় ট্যাঙ্কিটোৰ ভিতৰত ঘটনাৰ বিষয়ে জানিব পাৰি সমীপতে থকা কেইবাজনো যুৱক আৰু আৰক্ষীৰ লোক আগবাঢ়ি আহে শিশুটিক উদ্ধাৰ কৰিবলৈ সেপ্টিক ট্যাঙ্কটোৰ ভিতৰত সোমাবলৈ অসুবিধা হয় যদিও অৱশেষত মনোহৰ আলী নামৰ যুৱকজন বাকী লোকসকলৰ সহায়ত ট্যাঙ্কটোৰ সৰু সুৰুঙাৰে সেপ্টিক ট্যাঙ্কটোৰ ভিতৰলৈ সোমাই গৈ উদ্ধাৰ কৰে শিশুটিক পৰিগল গৈছে কি পকতে আমি গম নাপাওঁ আহি দেখিছোঁ বেবীটোৱে পৰি গ'ল এতিয়া পানী খা বস্তু পঙি আহিছে তেতিয়া আমি কৈছোঁ ৰছী এডাল লৈ ৰছী আমি বিচাৰিব গ'লোঁ ৰছী নাপালোঁ আকৌ দ্বিতীয়বাৰ সেই ড্ৰেইনটো দেখিছোঁ হাতকেইটা জোকাৰি আছে আঙুলিকেইটা মাৰি আছে তেতিয়া মই কৈছোঁ এইটো জীয়াই আছে তেতিয়া মই ক'লোঁ ৰছীটো নাপালে মই নিজে নামি যাম বোলো নামি গৈ পোৱালিটো উঠাই আনি চাইছোঁ জিঅ' আছে পোৱালিটো ধৰপৰাই আছে জিঅ'টো মই কৈছোঁ আপোনালোকে মোক খালি টানিলে হ'ব টানি মেলি আমি উঠাই মেলি যোৰহাট মেডিকেল GMCলৈ পঠিয়াই দিয়া হ'ল লগে লগে আৰক্ষীৰ লোকসকলে শিশুটিক লৈ যায় JMCHলৈ কিন্তু তেতিয়ালৈ কিছু পলম হৈ গৈছিল ট্যাঙ্কটোৰ ভিতৰত বহু পৰিমাণে লেতেৰা পানী সেৱন কৰিছিল কণমানি শিশুটিয়ে অৱশেষত চিকিৎসালয়লৈ নিয়াৰ পথতেই মৃত্যুক আঁকোৱালি লয় কণমানিটিয়ে ঘটনাটো খুবেই দুৰ্ভাগ্যজনক এই নিৰ্মীয়মান গৃহটিতে কেইজনমান মানসিক ভাৰসাম্যহীন লোক থাকে বুলি আমি গম পাওঁ তাৰে এগৰাকী মহিলাৰ এটা সন্তান আছিলে এই সন্তানটি আজি দুৰ্ভাগ্যবশতঃ ইয়াত থকা সেফটি টেংকৰ খোলা মুখেৰে হয়তো তললৈ পৰি যায় এই মৰ্মান্তিক ঘটনাই ব্যথিত কৰিছে ঘটনাস্থলীত উপস্থিত থকা লোকসকলৰ লগতে বহুতকে কেমেৰা পাৰ্চন পূৰ্ণ বিকাশৰ সহযোগত যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এতিয়াৰে পৰা কোভিডত মৃত্যু হোৱা ইছলাম ধৰ্মী লোকক জানাজা কৰা হ'ব মহানগৰীৰ 8খনকৈ কবৰস্থানত ইছলাম ধৰ্মৰ নীতি নিয়ম অনুসৰি কবৰস্থ কৰা হ'ব কোভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকসকলৰ আৰু যাৰ বাবে মহানগৰীৰ সকলো কবৰস্থান সমিতিক লৈ গঠন কৰা হৈছে এখন সমন্বয়ৰক্ষী সমিতি কোভিডৰ হটকাৰ কৰা হ'ব মহানগৰী 8খনকৈ কবৰস্থানত ইছলাম ধৰ্মৰ নিয়মেৰে হটকাৰ কৰা হ'ব কোভিড ৰোগীক অন্তিম হটকাৰৰ বাবে বিভিন্ন সময় বিতৰ্ক চলি থকাৰ সময়তে গুৱাহাটীৰ কবৰস্থান সমিতিয়ে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত এতিয়াৰে পৰা কোভিডত মৃত্যু হোৱা ইছলাম ধৰ্মী লোকক জানাজা কৰা হ'ব
মহানগৰী 8খনকৈ কবৰস্থানত ইছলাম ধৰ্মৰ ধৰ্মীয় নীতি নিয়ম অনুসৰি কবৰ কৰা হ'ব মৃত ব্যক্তিজনক যাৰ বাবে গঠন কৰা হৈছে মহানগৰীৰ সকলো কবৰস্থান সমিতিক লৈ এখন সমন্বয়ৰক্ষী সমিতি আমি কবৰস্থানসমূহে গুৱাহাটীস্থ নিজৰ সমাজৰ মানুহৰ কৰোণাত মৃত্যু হ'লে আমাৰ নিজৰ কবৰস্থানত আমি তেওঁলোকক সমাধিস্থ কৰিম কবৰ দিম আমাৰ ধৰ্মীয় মতেও হ'ব চৰকাৰৰ নীতি নিৰ্দেশনা মতেও হ'ব এই 8খন ডাঙৰ কবৰস্থানৰ উপৰিও মহানগৰৰ সৰু বৰ কবৰস্থানকো এই আহ্বান জনাইছে সমন্বয়ৰক্ষী সমিতিখনে চৰকাৰী কোভিড নীতি নিৰ্দেশনা মানি গুৱাহাটীৰ উপৰি যিকোনো স্থানত কোভিডত মৃত্যু হোৱা লোকক এই 8খন কবৰস্থানত কবৰস্থ কৰা হ'ব যাৰ বাবে প্ৰতিখন কবৰস্থানত জানাজাৰ বাবে সাজু হৈছে 20 জনকৈ লোক আমাৰ প্ৰতিটো কবৰস্থানত আমাৰ 20-25 জনকৈ মানুহ আছে আমাৰ এইবিলাক কাম কৰি সহায় কৰে আমি চৰকাৰী নীতি নিৰ্দেশনাটো মানিব লাগিব 20 জন লোক থাকিব পাৰিব জানাজা হৈ গ'ল জানাজা গুচি যাব পিছৰ কামখিনি যে প্ৰতিটো কবৰস্থানত অন্তত ন্যূনতম 7টাকৈ পিপিকে দিয়াৰ ব্যৱস্থা কৰিব লাগে কবৰস্থ কৰা কবৰস্থানসমূহৰ লোকৰ বাবে 7টাকৈ পিপি প্ৰদান কৰিবলৈ জিলা প্ৰশাসনক আহ্বান জনাইছে সমিতিখনে আনকি মৃত্যু হোৱা লোকক পৰিয়ালৰ লোকে পিপিই কিট পিন্ধি শেষবাৰৰ বাবে চোৱাৰ অনুমতি প্ৰদান কৰিবলৈ জনাইছে অনুৰোধ আৰু আমি বিচাৰিম যে মৃতদেহবিলাক তেওঁলোকৰ পৰিয়ালৰ মানুহক পিপি কিট পিন্ধাই হ'লেও আমি কৰিছোঁ পৰিয়ালৰ মানুহে চাব বিচাৰে শেষবাৰৰ বাবে কিন্তু কোনো ঘৰলৈ নিব নিদিয়ে বাহিৰে হয় শ্মশান নহয় কবৰস্থানত লৈ যায় তেওঁলোকক অন্ততঃ পত্নী হওক পৰিয়ালৰ 2জন বা 3জন মানুহক পিপি কিট পিন্ধি হ'লেও মৃতদেহ চোৱাৰ ব্যৱস্থা কৰিব লাগে উল্লেখ্য যে ইছলামপুৰ কবৰস্থান আঠগাঁও কবৰস্থান কাৰিগাঁও কবৰস্থান জালুকবাৰী কবৰস্থান হাতীগাঁও সিজুবাৰী কবৰস্থান দাৰমদা কবৰস্থান উলুবাৰী কবৰস্থান আৰু সাতগাঁও কবৰস্থানৰ বিষয়ভাৱে একগোট হৈ এই সিদ্ধান্ত গ্ৰহণ কৰে কেমেৰাত অঞ্জন ডেকাৰ সহযোগত হিৰকজ্যোতি মালাকাৰ নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে বানৰ সংহাৰ বানত মানুহৰ লগতে হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে জীৱকুলৰ মাজুলী আৰু আজাৰাত বানত উটি আহিল বনৰীয়া হাতী এই ৰিপৰ্ট আগবঢ়াই দিনটোৰ শিৰোনামৰ পৰা বিদায় লৈছো নমস্কাৰ এফালে মানুহৰ চিঞৰ আনফালে অসহায় হাতী পোৱালি মাতৃক বিচাৰি ঘূৰি ফুৰিছে পোৱালিটো বানপানীৰ মাজত দিক বিদিক হেৰুৱাই হাহাকাৰ মাজুলীত জাকৰ পৰা বিচ্ছিন্ন হৈ ব্ৰহ্মপুত্ৰৰ বুকুৱেদি উটি অহা প্ৰায় 3-4 বছৰীয়া এটা হাতী পোৱালিৰ দুৰ্দশা প্ৰথমে কমলাবাৰী ফেৰীঘাট তাৰ পিছত হালমৰাৰ অফলামুখ হৈ পুনৰ কমলাবাৰী ঘাটৰ মাজেৰে বামুণগাঁও সোণাৰীবাৰী আদি অঞ্চলক চুই যোৱা মথাউৰিয়ে ঘূৰি ফুৰিছে পোৱালিটো ইফালে বানাক্ৰান্ত বহু পৰিয়ালেও বৰ্তমান থিতাপি লৈছেহি মথাউৰিতে যাৰ ফলত হাতীৰ বিচৰণক লৈ আতংকিত হৈ পৰিছে লোকসকল কমলাবাৰীত পোৱালিটোৰ বিচৰণ দেখিয়ে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্মচাৰীয়ে খবৰ দিছিল জিলা প্ৰশাসন তথা বন বিভাগক সেই অনুসৰি জিলা উপায়ুক্ত বিক্ৰম কৈৰীসহ বন বিষয়াৰ দল উপস্থিত হৈ পোৱালিটো পুনৰ জাকৰ সৈতে লগ লগাই দিয়াৰ চেষ্টা কৰিছে যদিও বিপাঙত পৰিছে তেওঁলোকো এই হাতী পোৱালি এটা আহিলে বোলে আমাৰ বাঁহজোপা তলতে খোৱালা গাঁও সমস্যা আছে বাঁহজোপা তলতে সোমালেহি কিন্তু আঁতৰত আহিলে বোলে সোমালেহি তাৰপিছত চৰকাৰৰ মানুহ আহিলে বোলে পালেহি কিন্তু এতিয়ালৈকে ধৰিব পৰা নাই যোৱাকালি হাতীজাকে ঠাইটো সলাম বুলি ভাবিছিলে বৰমাথাউৰি বুলি কয় হুগুল পৰা যোৰহাট ডিষ্ট্ৰিক্ট তালৈ এফালহাতী গুচি গ'ল এফালহাতী ধনাই লাচনত থাকি গ'ল গতিকে সেই তালৈ পাৰাওঁতেই পোৱালি হাতীটো পানী কাৰেণ্টত আহি আজি ইয়াত উপস্থিত হৈছে ধাৰণা কৰা মতে মাজুলীত আশ্ৰয় লৈ দুভাগত বিভক্ত হৈ থকা হাতীৰ এটা বৃহৎ জাকৰ দক্ষিণ পাৰৰ জাকটোৰ পৰা বিচ্ছিন্ন হৈছে পোৱালিটো
ইফালে পলাশবাৰী দখলা কলনীত পুৱাই ব্ৰহ্মপুত্ৰৰ বুকুৰে উটি আহিল আন এজনী বন্যহস্তী। স্থানীয় লোকে তথা বন বিভাগে ধাৰণা কৰা মতে কাজিৰঙাৰ পৰা পানীৰ প্ৰবল সোঁতত উটি আহি দখলা কলনী পাৰত লাগি ধৰাৰ পিছত হাতীজনীয়ে নিজে নিজে পাৰলৈ উঠি আহে। ইয়াকে লৈ নৈপৰীয়া লোকসকলৰ মাজত সৃষ্টি হৈছে আতংকময় পৰিৱেশ। অৱশ্যে সোঁতত উটি অহাৰ ফলত ভাগৰুৱা হৈ পৰা হাতীজনীক খাদ্যৰ যোগান ধৰিছে স্থানীয় লোকে। ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ দল উপস্থিত হৈ হাতীজনীক ট্ৰেংকুলাইজ কৰাৰ চেষ্টা কৰে।